হেল্ল' গাইজ, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ওলাইছোঁ মেডিকেললৈ বুলি, আৰু ভয় খাব নালাগে বাৰু। মেডিকেল বেলেগ এটা কাৰণতহে ওলাইছোঁ। কি কাৰণে ওলাইছোঁ আপোনালোকক কৈ আছোঁ। যিহেতু আমাৰ BA 5th চেমত এটা নতুনকৈ ছাবজেক্ট আহিছে, ইণ্টাৰ্ণশ্বিপ বুলি। আপোনালোকে যিকোনো বিষয়তে কৰিব পাৰিব, আৰু মই মেডিকেল লাইনটো চুজ কৰিলোঁ যিহেতু মোৰ মেডিকেল লাইনত অলপ শিকা বুজা ইচ্ছা আছিলে। যদি সুবিধা হয় পিছলৈ এনেকৈ পঢ়িবও পাৰোঁ, ঠিক নাই। আৰু আমি মেডিকেল আহি পাই গ'লোঁ, আৰু কিবাকিবি কৰিব আছিলে, কৰি মেলি ল'লোঁ। অলপমান ইয়াতে আমাক থাকিব দিলে, যিহেতু পেচেণ্ট আহি থাকে, আমাক ইমানো আমাৰ লগত লাগি থাকিব নোৱাৰে। যিখিনি কমন হয় সেইখিনি আমি শিকিছোঁ আৰু লাহে লাহে। আৰু আমাৰ ভোকো লাগিলে, যিহেতু লগৰকেইজনীয়ে ক'লে কিবা এটা খাই আহোঁ বৈ, সেইবাবে আমি টাউনলৈ বুলি আহিলোঁ, আৰু টাউনত আহি পুৰি খালোঁ। আৰু খাই মেলি লৈ আকৌ যিহেতু মেডিকেললৈ যাব লাগিব, যিহেতু আমি 8 ঘণ্টাকৈ কৰিছোঁ, আমাৰ 120 ঘণ্টা কমপ্লিট কৰিব লাগে, সেইবাবে অলপমান দেৰি হয়। আৰু তাৰপিছত মেডিকেলত গৈ ইয়াত দেখিছেনে ডান্সে কৰিলোঁগৈ। যিহেতু পেচেণ্ট আহি আছিলে, সেইবাবে আমাক শিকাবলৈ ইমান সময় পোৱা নাছিলে, আৰু সেইবাবে আমি ডান্সকে কৰিলোঁ আৰু অলপ। আৰু যিখিনি শিকিব আছে শিকিছোঁ বাৰু দেই, ভাল লাগিছে কৰি। যদি পাছলৈ সুবিধা হয় নাৰ্ছ কোচিংটো কৰিম বুলি ভাবিছোঁ। আৰু ঘৰলৈও আহিলোঁ। ইয়াৰ ৰ'দটো দেখিছেনে, ইমান ৰ'দ। তাৰপিছত বেটেৰী এখনৰ কাৰণে বহুত দেৰি ৰ'ব লগা হ'ল, আৰু পাছত বেটেৰীখন পালোঁ বাৰু। আৰু যেতিয়া লাগে বেটেৰী তেতিয়া নাপাওঁৱেই, আৰু যেতিয়া নালাগে তেতিয়া ঢেৰ পাওঁ, বাইদেউ যাবনি বাইদেউ যাবনি বুলি। বাৰু যি কি নহওক, বৰফ এটা খাই ময়ো ঘৰ পালোহি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।